the application was kept open for a long time, sir. तो ड्राइविंग स्कूल में ट्रेनिंग लेके इनके साथ कोलैबोरेशन के साथ applicant can go give the test and get the license. ड्राइविंग स्कूल खोलने के लिए have we started the process कि हर constituency में ड्राइविंग स्कूल हो सकता है? So actually, sir, I come to that, sir. उसके लिए we have proposed a committee, sir. Already there are driving schools. उसमें से जो भी इस criteria को fulfill करेंगे as per the rules, they will be given the permission by the district level committee, sir. So the lectures others are also in advanced stages of construction. So within a few months, all these after today's approval, this will be done, sir. Without doing that, track में चला गया पहले advertisement, then we will push it to the LSC to select. Classroom training, sir, simple as a blackboard, road plan board, traffic. Coaching institute বিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। যিটো মাছৰুম গ্ৰোথ অফ কোচিং ইনষ্টিটিউট বুলি কোৱা হয়, যেনেকে হকে বিহকে খুলিছে, তাক অলপ নিয়ন্ত্ৰণ কৰি আমি এখন ইউনিভাৰ্চিটিয়ে এফিলিয়েশ্যন দিয়াৰ আগতে এই নিয়ম কেইটা পালন কৰে। আজি কেবিনেটত আৰু এটা আমি সিদ্ধান্ত লৈছো যেটো আমাৰ ভৱিষ্যতৰ কাৰণে খুব ইম্পৰ্টেন্ট। দিল্লীয়ে চলাৰ কাৰণে আমি এই কথাবিলাক ইমান দিন যোৱা নাছিলো। এতিয়া আমি তিনটা সিদ্ধান্ত লৈছো কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিবৰ কাৰণে যে এইবাৰ মেডিকেল টেষ্টৰ এন্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব। নাম্বাৰ 2, এই এন্ট্ৰেন্সক যেনেকে এডিআৰই পৰীক্ষাত ডিসি আৰু এসপিয়ে নিৰীক্ষণ কৰে, তেনেকে এডিআৰই পৰীক্ষাৰ দৰে ডিসি আৰু এসপি আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰ আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত অসম গৌৰৱ বঁটা প্ৰাপ্তসকলৰো নাম চূড়ান্ত কৰে। অহা 30 মাৰ্চত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে। মই বহুদিন আগৰ পৰা আপোনালোকক এটা কথা কৈ আছিলো যে দ্বিতীয় অফিচসমূহৰ পৰা আমি গাড়ীৰ লাইসেন্সৰ পাৱাৰটো আঁতৰাই লৈ গৈ আমি এটা নতুন ব্যৱস্থা কৰিব খুজিছো, য'ত নেকি এটা এক্ৰেডিটেড ড্ৰাইভাৰ ট্ৰেইনিং চেণ্টাৰ আৰু অট'মেটেড ড্ৰাইভিং টেষ্টিং ট্ৰেক, অৰ্থাৎ এটা ডাঙৰ টেষ্টিং ট্ৰেক থাকিব, তাতে মেচিন বা বিভিন্ন ব্যৱস্থা থাকিব, লাইসেন্স যাক লাগিব তেওঁলোক তাতে পৰীক্ষা দিব আৰু তেওঁলোকক এই ইনষ্টিটিউটখনে লাইসেন্স দি দিব, তাত আৰু দ্বিতীয় সহিৰ কোনো প্ৰয়োজন নহব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। আমাৰ অসমৰ যিকোনো যুৱকে চৰকাৰৰ পৰা আবেদন কৰি এই ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউটৰ বাবে মঞ্জুৰি ল'ব পাৰিব। আমাৰ ৰাজ্যত 126খন ড্ৰাইভিং ট্ৰেইনিং ইনষ্টিটিউট হ'ব আৰু অট'মেটেড ড্ৰাইভিং ট্ৰেক থাকিব প্ৰত্যেক জিলাত এখনকৈ, যাতে ল'ৰা ছোৱালী আৰু সৰু সুৰা কামৰ বাবে তেওঁলোকে দ্বিতীয় অফিচত গৈ কষ্টৰ সন্মুখীন হ'ব নালাগে। আজি আমাৰ কেবিনেটে এই বছৰৰ অসম বৈভৱ, অসম গৌৰৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা প্ৰাপ্তসকলৰো নাম চূড়ান্ত কৰে। অহা 30 মাৰ্চত অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব। এই বছৰ অসম বৈভৱ বঁটাৰ বাবে অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাক ৰাজ্য চৰকাৰে মনোনীত কৰিছে। অসমৰ ব্যক্তিয়ে সেনা বাহিনীত ইমান গুৰুত্বপূৰ্ণ পদ দক্ষতা সহকাৰে নিৰ্বাহন কৰাৰ উদাহৰণ আমাৰ ৰাজ্যত আগত নাছিলে। সেই লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতালৈ আমি এইবাৰ অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম বৈভৱ বঁটা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। অসম সৌৰভ বঁটাৰ বাবে আমি যিখিনি ব্যক্তিৰ নাম
নিৰ্বাচন কৰিছো তেওঁলোকৰ নাম মই ক'ব খুজিছো প্ৰথম আমি অসম সৌৰ বঁটাৰ বাবে TCS টাটা কনসালটেন্সি সাৰ্ভিসৰ প্ৰাক্তন চেয়াৰমেন ডক্টৰ S ৰামদুৰাইক মনোনীত কৰিছো এখেতক মনোনীত কৰাৰ মূল উদ্দেশ্যটো হ'ল যে অসমত ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি স্থাপন কৰাত তেখেতে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল আৰু 6 বছৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি তেখেত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰিছিল ডক্টৰ S ৰামদুৰাই He is the founding chairman of TCS, Tata Consultancy Service, আৰু আমাৰ গুৱাহাটীৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজিৰ তেওঁ অধ্যক্ষৰ দায়িত্ব পালন কৰিছিল 6 বছৰ ধৰি আৰু নীৰৱে কাম কৰিছিল আজি ইমান ডাঙৰ ইনষ্টিটিউট এখন হ'ল তেওঁৰ বহুত কন্ট্ৰিবিউশন আছে আৰু কেতিয়াও সংবাদ মাধ্যমৰ সন্মুখত নহাকৈ তেওঁ নীৰৱে অসমত অহা যোৱা 6 বছৰ ধৰি কৰি আছিল গতিকে তেখেতক আমি এই সন্মান প্ৰদান কৰিছো যোৱা বছৰ অসমৰ পৰা দুগৰাকী বিজ্ঞানীয়ে ভাটনাগৰ বঁটা পাবলৈ সক্ষম হৈছিল ডক্টৰ বাপি পাল আৰু ডক্টৰ পুৰবী শইকীয়া এই দুইগৰাকীয়ে ভাটনাগৰ বঁটা প্ৰাপ্ত এই দুইগৰাকীকে আমি অসম সৌৰ বঁটাৰ বাবে আমি মনোনীত কৰিছো আমাৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী দীপেন বৰুৱা ডাঙৰীয়াক কেবিনেটে অসম সৌৰ বঁটাৰ বাবে মনোনীত কৰিছে ইয়াৰ লগতে অসমৰ ভ্ৰাম্যমান নাট্য মঞ্চৰ এগৰাকী উজ্জ্বল নাম শ্ৰী হেমন্ত দত্তকো এইবাৰ ৰাজ্য চৰকাৰে অসম সৌৰ বঁটাৰ বাবে মনোনীত কৰিছে ইয়াৰ উপৰিও আমাৰ ভাৰতৰ মহিলা ক্ৰিকেট দলত স্থান লাভ কৰা শ্ৰীমতী উমা চেত্ৰীকো এই বছৰৰ অসম সৌৰ বঁটাৰ বাবে মনোনীত কৰা হৈছে আজি আপোনালোকে জানে যে যোৱা আমাৰ চৰকাৰৰ প্ৰচেষ্টাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত চৰাইদেউক আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাব পাৰিলো আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছো এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি দুটা কেটেগৰীত দুটা নমিনেশ্যন দিম এটা কেটেগৰীত মাজুলী যাব এটা কেটেগৰীত শিৱসাগৰ যাব মই ভাবো যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই দুইটা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰিম মই ইয়াৰ ক্ষেত্ৰত যিমান টেকনিক্যাল টিম লাগিব বা যাৱতীয় খৰচ লাগিব যাৱতীয় অধ্যয়ন লাগিব এই গুটেইখিনি দায়িত্ব ৰাজ্য চৰকাৰে ল'ব যাতে মাজুলী আৰু শিৱসাগৰক দুটা বেলেগ বেলেগ কেটেগৰীত আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈকে লৈ যাব পাৰো এই কেবিনেটে আজি এই সিদ্ধান্তখিনি গ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় আইনখনতো আজি আমি এটা বিশেষ সংশোধন আনো এতিয়াৰ পৰা অসমত নাৰ্ছিং কলেজ ডেন্টেল কলেজ ফাৰ্মাসী ইনষ্টিটিউট এইবিলাক খুলিবৰ বাবে প্ৰথমতে নেশ্যনেল সিকিউৰিটি এংগুলৰ পৰা ক্লিয়াৰেন্স ল'ব লাগিব অৰ্থাৎ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিৰে এই ইনষ্টিটিউট বিলাক ৰাষ্ট্ৰৰ ভাবুকিৰ নহয় বুলি গৃহ বিভাগে প্ৰমাণপত্ৰ দিয়াৰ পিছতহে আমি অসমত এতিয়াৰ পৰা নাৰ্ছিং স্কুল বা ডেন্টেল স্কুল ফাৰ্মাসী স্কুল ল্যাবৰেটৰী টেকনিচিয়ান ইনষ্টিটিউট এইবিলাক আমি খুলিব পাৰিম আৰু ইয়াৰ লগে লগে এই ইনষ্টিটিউট বিলাকে ৰাষ্ট্ৰৰ ধৰ্ম নিৰপেক্ষ নীতি মানিব লাগিব প্ৰত্যক্ষ বা পৰোক্ষভাৱে ধৰ্মান্তৰকৰণৰ লগত নিজক জড়িত কৰিব নোৱাৰিব যেটো প্ৰাইভেট ইউনিভাৰ্সিটি বিল আনিছিলো আজি সেই একেটা বিল আমি শংকৰদেৱ ইউনিভাৰ্সিটি অফ হেলথ সায়েন্সত আনিছো যাতে ইউনিভাৰ্সিটিয়ে এফিলিয়েশন দিয়াৰ আগতে এই নিয়ম কেটা পালন কৰে কোকৰাঝাৰ ইউনিভাৰ্সিটি এক্টত সামান্য সংশোধন হ'ব আৰু আজি দুটা মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ কাৰণে কেবিনেটে উদ্যোগ বিভাগক কামৰূপ আৰু মৰিগাঁৱত কিছু ভূমি
আবলটন কৰে আমাৰ যিখন ভেটেনাৰী আৰু ফিচাৰী ইউনিভাৰ্চিটি আইন আমি সদনত যোৱাবাৰ পাছ কৰিছিলোঁ তাতে কিছু ব্যৱহাৰিক অসুবিধা থাকি গৈছিলে স্থাবৰ আৰু অস্থাবৰ সম্পত্তি এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আৰু নতুন ইউনিভাৰ্চিটিখনৰ মাজত বিতৰণৰ সম্পৰ্কত সেই কাৰণে এই সকলো যাতে কোনো বিবাদ নহয় তাক সামৰণি মাৰি আমি এই আইনখনৰ এটা এমেন্ডমেন্ট আনিছো যাতে আমাৰ দুইখন বিশ্ববিদ্যালয়ৰ মাজত কোনো বিতৰ্ক নাথাকে ডিপাৰ্টমেন্ট বিলাকে যিখিনি নতুন কাৰ্যসূচী আনিব যেহেতু ডিপাৰ্টমেন্ট বিলাক পঢ়ি থকাটো প্ৰত্যেকটো সম্ভৱ নহয় সেইকাৰণে আমি এটা মেজৰ এনাউন্সমেন্ট হিচাপে ফাইনেলি আমাৰ যিটো ট্যাক্সেশন প্যাৰা বুলি কয় ট্যাক্স লাগক নলগাক আমাৰ এটা ট্যাক্সেশন প্যাৰা থাকে তাত এটা আমি বিৱৰণী দিওঁ যে সেল ট্যাক্সত আমাৰ কি হ'ল ৰেভিনিউ কি হ'ল অমুকত কি হ'ল এই গোটেইকেইটা সামৰি আমাৰ বাৰ্ষিক বাজেট অজন্তা নেওগ ডাঙৰীয়ানীয়ে উপস্থাপন কৰিব অসম বিধানসভাৰ প্ৰথম দিনাই বিধায়িনী দলৰ বৈঠকখন অনুষ্ঠিত কৰোঁ কিন্তু এইবাৰ আমি মনতে ভাবিছিলোঁ যে আমি বাজেটৰ আগদিনাখন বৈঠকখন অনুষ্ঠিত কৰিম বিত্তমন্ত্ৰীয়ে বাজেট দিয়া এইটোৱে প্ৰথম অভিলেখ এই দৃষ্টিভংগীৰ পৰা এটা নাৰী শক্তিলৈ সন্মান গতিকে আমি সকলোৱে যেতিয়া আমি বাজেটত আমি ব্যাখ্যা কৰিম এই পইণ্টটো ব্যক্তিৰ নাম 5জন ব্যক্তিৰ নাম মই কালি দিনত দি দিম তেওঁলোকে যাতে 11 তাৰিখে ৰাতিপুৱাই অমিত শ্বাহজীৰ মিটিংখনৰ কাৰণে তেওঁলোকে দেৰগাঁৱলৈকে যায় আৰু এটা সমষ্টি তেওঁলোকে দায়িত্ব ল'ব